Hello students, আজি মোৰ লেকচাৰটোৰ টপিক হৈছে কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন। ইয়াৰ আগৰখিনিত মই ইলেক্ট্ৰিক ফিল্ড, ইলেক্ট্ৰিক ডাইপল সেইখিনি ডিছকাছ কৰি দিলোঁ। এতিয়া আমি আজিৰ টপিকটো হৈছে কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন। কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন মানে কি, যেতিয়া এটা ছাৰ্ফেচ, ফাৰ্ষ্ট মই ছাৰ্ফেচ বুলিয়ে কনচিডাৰ কৰি লৈছোঁ। এটা ছাৰ্ফেচত যেতিয়া কণ্টিনিউৱাছলি চাৰ্জবোৰ ডিষ্ট্ৰিবিউট হৈ থাকে, মানে কণ্টিনিউৱাছলি গোটেই ছাৰ্ফেচখনত যেতিয়া চাৰ্জবোৰ সিঁচৰিত হৈ থাকে, তেতিয়া সেইটোকে কোৱা হয় কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন। ইয়াৰ আগৰ আমি যিমানখিনি কেলকুলেশ্যন কৰিলোঁ, তাত আমি কি লৈছিলোঁ যে মেইনলি পইণ্ট চাৰ্জ, মানে কি ডিছক্ৰিট চাৰ্জ লৈছিলোঁ। ডিছক্ৰিট চাৰ্জ মানে কি আছিলে যে এনেকৈ এটা গোট চাৰ্জৰ এটা গোট বা পইণ্ট চাৰ্জ, এটা চাৰ্জ বা দুটা চাৰ্জ সেনেকৈ লৈছিলোঁ। সেনেকৈ ল'লে কি হয়, মানে কেলকুলেট কৰিবলৈ সুবিধা হয়। আমি মেথমেটিকেল যেতিয়া কেলকুলেশ্যন কৰোঁ, যেতিয়া সেনেকৈ লওঁ, তেতিয়াহ'লে কি হয়, তেতিয়া ইজি হয় কেলকুলেশ্যন কৰিবৰ কাৰণে। এতিয়া আমি সেইখিনি আমি চব ক্ষেত্ৰতে সেই পইণ্ট চাৰ্জ লৈ মেলি কেলকুলেট কৰিব নোৱাৰোঁ। মানে কিছুমান চাৰ্টেন যেনেকৈ মই আগৰখিনি দেখালোঁ, ইলেক্ট্ৰিক ফিল্ড, ইলেক্ট্ৰিক ডাইপল, সেইবিলাক কেলকুলেশ্যনৰ কাৰণে আমি পইণ্ট চাৰ্জটো ইজিলি কনচিডাৰ কৰিব পাৰোঁ। কিন্তু যেতিয়া এখন ডাঙৰ ছাৰ্ফেচৰ কথা থাকে, যিহেতু এটম, ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন এইবোৰ বহুত সৰু বস্তু, মানে সেইবিলাকক কি কোৱা হয়, মাইক্ৰস্কপিক পাৰ্টিকল বুলি কোৱা হয়। মাইক্ৰস্কপিক পাৰ্টিকল মানে কি হৈছে, বহুত সৰু, যিবোৰ আমি খালী চকুৰে দেখিব নোৱাৰোঁ। তেতিয়াহ'লে কি হয়, যেতিয়া সেইবোৰ বস্তু এখন ছাৰ্ফেচত বা এটা চাৰ্টেইন ভলিউমত আমি কনচিডাৰ কৰোঁ, তেতিয়াহ'লে কি হয়, সেই সৰু পইণ্টটো আমি পইণ্ট চাৰ্জ হিচাপে দেখুৱাবলৈ বহুত কষ্ট হয়, যিহেতু তাহাঁতৰ ছাইজটো বহুত সৰু। আমি যদি এটা এটমৰ যদি ৰেডিয়াছ চাবলৈ যাওঁ, তেতিয়াহ'লে কি হ'ব, তাৰ যিটো আহিব আনচাৰটো ফাৰ্মি মিটাৰত আহে। কিমান হয়, 1 ফাৰ্মি মিটাৰ 10⁻⁻15 মিটাৰৰ ৰেঞ্জত আহে। মানে কিমান সৰু, 10⁻⁻15 মিটাৰ ৰেঞ্জত তাৰ ৰেডিয়াছটো আহে। তেন্তে ভাবা তাৰ ছাইজটো কিমান সৰু হ'ব। সেইকাৰণে কি হয়, সেইকাৰণে আমি ইউজ কৰোঁ কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন। কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন সেইটোৱে হয়। ইয়াত মই ডেফিনেশ্যনটো কৈছোঁ যে এ ছিষ্টেম অফ ক্ল'জলি স্পেচড ইলেক্ট্ৰিক চাৰ্জেছ ফৰ্ম এ কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন। মানে কি হয়, বহুত ক্ল'জলি স্পেচড হৈ থাকে, মানে সিহঁতৰ মাজৰ ডিষ্টেঞ্চটো এখন যদি আমি ছাৰ্ফেচ লওঁ, আমি ধৰি লৈছোঁ এইটো ছাৰ্ফেচ লৈছোঁ, তেতিয়াহ'লে কি হয়, সিহঁতৰ মাজৰ আমি যিবোৰ চাৰ্জ কনচিডাৰ কৰিম, সিহঁতি বহুত ক্ল'জলি পেকড হৈ থাকে। মানে কি সিহঁতৰ মাজৰ ছেপাৰেশ্যনটো বহুত কম থাকে। তেতিয়াহ'লে যেতিয়া আমি সেনেকুৱা এটা চাৰ্জৰ ডিষ্ট্ৰিবিউশ্যন লওঁ, তেতিয়া সেইটোকে কোৱা হয় কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন। এতিয়া কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন আমি ইয়াত মেইনলি 3টা প্ৰকাৰৰ ডিছকাছ কৰিম। কণ্টিনিউৱাছ যিটো চাৰ্জ ডিষ্ট্ৰিবিউশ্যন আছে, সেইটো আমি 3টা প্ৰকাৰত মানে ক্লাছিফাই কৰিব পাৰোঁ। ফাৰ্ষ্ট হৈছে কি, আমি এটা লাইন এটা লৈ লৈছোঁ, যিকোনো এটা লাইন, সেই লাইনডালত যদি সেনেকৈ কণ্টিনিউৱাছলি চাৰ্জ ডিষ্ট্ৰিবিউশ্যন হৈ থাকে, তেতিয়াহ'লে সেইটো ক'ব লিনিয়াৰ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন। লিনিয়াৰ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন মানে কি হ'ব, ক'বলৈ গ'লে এইটো হৈছে 1 ডাইমেনশ্যনেল। মানে ইয়াত অকল এটা লাইন থাকিব, তো এডাল এক্স এক্সিছৰ ফালেও হ'ব পাৰে, ৱাই এক্সিছৰ ফালেও হ'ব পাৰে, জেড এক্সিছৰ ফালেও হ'ব পাৰে। তাৰমানে কি, এইটো হৈছে 1 ডাইমেনশ্যনেল। তাৰপিছত নেক্সট আহিলে ছাৰ্ফেচ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন। ছাৰ্ফেচ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন হৈছে, আমি যিকোনো এখন ছাৰ্ফেচ লৈছোঁ, যেনেকৈ মই বহি এই পেপাৰখনকে লৈছোঁ। যদি আমি ইয়াৰ হাইটটো, যিহেতু এটা হাইট আছে, যদি সেই হাইটটো যদি কনচিডাৰ নকৰোঁ, তেতিয়াহ'লে কি হ'ব, এখন এটা 2 ছাৰ্ফেচ হ'ব। আমি এখন ছাৰ্ফেচ লওঁ। এতিয়া সেনেকুৱা যদি ছাৰ্ফেচ এখনত যদি আমি সেনেকুৱা ক্ল'জলি স্পেচড যদি পইণ্ট চাৰ্জ নহয়, যেনেকৈ চাৰ্জৰ ডিষ্ট্ৰিবিউশ্যন যদি আমি কনচিডাৰ কৰোঁ, তেতিয়াহ'লে তাক কি কওঁ আমি, ছাৰ্ফেচ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন। আৰু এইটো কি হ'ব, 2D। মানে ইয়াৰ কি থাকে, এটা লেংথ থাকিব, এটা ব্ৰেথ থাকিব, তো 2D হ'ব। নেক্সট আমি যদি এটা ভলিউম লওঁ, ভলিউম মানে কি 3 ডাইমেনশ্যনেল। যেনেকৈ আমি এটা যদি কিউব এটা লওঁ, তেতিয়াহ'লে এই কিউবত যদি আমি চাৰ্জ যদি
এনেকৈ কণ্টিনিউৱাছ ডিষ্ট্ৰিবিউশ্যন যদি কনচিডাৰ কৰোঁ তেতিয়াহ'লে তাক কি কোৱা হয় ভলিউম চাৰ্জ ডিষ্ট্ৰিবিউশ্যন তাৰ মানে কি যেতিয়া এডাল লাইনত যদি চাৰ্জৰ কণ্টিনিউৱাছ চাৰ্জৰ ডিষ্ট্ৰিবিউশ্যন থাকে তেতিয়াহ'লে তাক কি কোৱা হয় লিনিয়াৰ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন সেনেকৈ যদি এখন ছাৰ্ফেচত আমি কনচিডাৰ কৰোঁ তেতিয়াহ'লে তাক কি কোৱা হ'ব ছাৰ্ফেচ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন সেনেকৈ আমি যদি এটা ভলিউমত মানে চাৰ্টেইন ভলিউমত তাৰ কি থাকিব ভলিউমৰ কি থাকে লেংথ ব্ৰেথ আৰু হাইট থাকে তেন্তে সেইটো কি কোৱা হয় ভলিউম চাৰ্জ ডিষ্ট্ৰিবিউশ্যন এতিয়া আমি এই তিনিটা বস্তুৰ কি কেলকুলেট কৰিম যেতিয়া এডাল লাইন দি দিব তেতিয়াহ'লে যিটো লাইন থাকিব তেতিয়াহ'লে তাত আমি কি কেলকুলেট কৰিম ডেনচিটি আমি ডেনচিটিৰ যিটো ফৰ্মুলা হয় সেইটো জানো ডেনচিটিক আমি ৰ'ৰে ডিনোট কৰোঁ যদি আমি নৰ্মেলি মাছ ডেনচিটি চাবলৈ যাওঁ কি হয় মাছ পাৰ ভলিউম এইটো আমি নৰ্মেলি অকল ডেনচিটি বুলি ডিনোট কৰোঁ কিন্তু এইটো কি হয় এইটো হয় মাছ ডেনচিটি সেনেকৈ বহুত ডেনচিটি থাকে মাছ ডেনচিটিটো হৈছে মাছ পাৰ ইউনিট ভলিউম নাম্বাৰ ডেনচিটি থাকে নাম্বাৰ ডেনচিটি হৈছে নাম্বাৰ অফ এটম পাৰ ইউনিট ভলিউম সেনেকৈ কি হয় আমি সেনেকৈ লিনিয়াৰ চাৰ্জ ডেনচিটি কেলকুলেট কৰিম ছাৰ্ফেচ চাৰ্জ ডেনচিটি কেলকুলেট কৰিম ভলিউম চাৰ্জ ডেনচিটি কেলকুলেট কৰিম তাৰ মানে কি হয় যেতিয়া আমি ডেনচিটিটো লৈ লওঁ মানে ডেনচিটিটোৱে কি বুজায় এটা চাৰ্টেইন ভলিউম বা ছাৰ্ফেচ বা লাইনত কিমান চাৰ্জ আছে আমাক সেইটো দিব কাৰণ কেলৈ আমি যিহেতু মই ক'লো যে এটমৰ বা ইলেক্ট্ৰন প্ৰটন নিউট্ৰনৰ ইহঁতৰ চাইজবোৰ খুবেই সৰু মানে মাইক্ৰস্কপিক পাৰ্টিকল ইহঁতক এটা চাৰ্টেইন পইণ্টত মানে লোকেট কৰিবলৈ বহুত দিগদাৰ হয় ইটছ মানে তাৰ কাৰণে বহুত হাই ৰিজলভিং আমাক মাইক্ৰস্কোপ লাগিব সেইটো কাৰণে কি হয় ইহঁতৰ চাইজটো যিহেতু বহুত সৰু সেইকাৰণে কি হয় ইহঁতৰ একজেক্ট পইণ্টটো লোকেট কৰিবলৈ দিগদাৰ হয় আৰু একজেক্ট পইণ্টটো লোকেট কৰা টাইমত বহুতেই আনচাৰ্টেনিটি আহি যায় সেইবোৰ পিছত পঢ়িবলৈ পাম আনচাৰ্টেনিটি প্ৰিন্সিপল সেইকাৰণে আমি কি কৰোঁ সদায় এটা চাৰ্টেইন এৰিয়া বা লাইন বা ভলিউম লৈ লওঁ আৰু সেই ভলিউমটোত কিমান চাৰ্জ আছে আমি তাৰ পৰা চাৰ্জটো কেলকুলেট কৰোঁ মানে এডাল লাইনত কিমান চাৰ্জ আছে আমি সেইটো কেলকুলেট কৰি মেলি তাৰ টোটেল চাৰ্জটো আমি কেলকুলেট কৰিব পাৰোঁ সেনেকে যদি আমি এতিয়া কনচিডাৰ কৰোঁ ফাৰ্ষ্টে যদি কি লওঁ লিনিয়াৰ চাৰ্জ ডেনচিটিটো কিহেৰে ডিনোট কৰে এতিয়া আমি ফাৰ্ষ্ট ডিছকাছ কৰিম লিনিয়াৰ চাৰ্জ ডেনচিটিটো কিহে ডিনোট কৰে লেমডা দি ডিনোট কৰে ইয়াৰ ডেফিনেশ্যনটো হৈছে ইট ইজ ডিফাইন্ড এজ দ্য চাৰ্জ পাৰ ইউনিট লেংথ তাৰমানে যেনেকৈ মাছ ডেনচিটিটো আছিলে চাৰ্জ পাৰ ইউনিট ভলিউম মাছ পাৰ ইউনিট ভলিউম আছিলে সেনেকৈ লিনিয়াৰ চাৰ্জ ডেনচিটিটো কি হয় চাৰ্জ পাৰ ইউনিট লেংথ মানে এটা লেংথত আমি কিমান চাৰ্জ পাম সেইটো কোৱা হয় লিনিয়াৰ চাৰ্জ ডেনচিটিটো কিহৰ কাৰণে হয় লাইনৰ কাৰণে হয় আৰু সেনেকৈ আমি যদি এতিয়া আমি যদি ধৰোঁ যে এটা লাইনত কিমান থাকে কিউ চাৰ্জ আছে বুলি আমি যদি ধৰি লওঁ তেতিয়াহ'লে কি হ'ব আৰু সেই যিডাল লাইন আমি কনচিডাৰ কৰিম তাৰ যদি লেংথটো যদি আমি স্মল এল ধৰি লওঁ তেতিয়াহ'লে লিনিয়াৰ চাৰ্জ ডেনচিটিৰ ফৰ্মুলাটো কি হ'ব লেমডা ইজ ইকুৱেল টু কিউ বাই এল এইটো হ'ল লিনিয়াৰ চাৰ্জ ডেনচিটি সেনেকৈ ছাৰ্ফেচ চাৰ্জ ডেনচিটিটো কি হ'ব তাৰমানে কি লিনিয়াৰ চাৰ্জ ডেনচিটি মানে কি আমি যদি মাছ ডেনচিটিটো বুজি পাওঁ মাছ ডেনচিটিটোৱে কি বুজায় তেতিয়াহ'লে আমি লিনিয়াৰ চাৰ্জ ডেনচিটি ছাৰ্ফেচ চাৰ্জ ডেনচিটি আৰু ভলিউম চাৰ্জ ডেনচিটি এই তিনিটা বুজি পাই যাম লিনিয়াৰ চাৰ্জ ডেনচিটিটোৱে কি বুজাইছে চাৰ্জ পাৰ ইউনিট লেংথ মানে এডাল ইউনিট লেংথত কিমান চাৰ্জ থাকিব সেইটো বুজাইছে সেনেকৈ কি বুলি কয় ছাৰ্ফেচ চাৰ্জ ডেনচিটিটো সেনেকৈ কি হ'ব ইট ইজ ডিফাইন্ড এজ দ্য চাৰ্জ পাৰ ইউনিট এৰিয়া বা ছাৰ্ফেচ এৰিয়া আমি যদি তাৰমানে কি এডোখৰ এৰিয়াত কিমান চাৰ্জ আছে সেইটো কিহেৰে দিব আমাক ছাৰ্ফেচ চাৰ্জ ডেনচিটি এইটো আমি কিহেৰে দি ডিনোট কৰোঁ এইটোক কয় চিগমা দি ডিনোট কৰোঁ তেন্তে চিগমাৰ ফৰ্মুলাটো কি হ'ব আমি যদি যিটো ছাৰ্ফেচ লৈছোঁ ছাৰ্ফেচডোখৰ যদি কিউ কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন আছে যদি কিউ চাৰ্জ ডিষ্ট্ৰিবিউট হৈ আছে বুলি আমি ধৰি লওঁ তেতিয়াহ'লে তাৰ ফৰ্মুলাটো কি হ'ব কিউ বাই এছ সেনেকৈ ভলিউম চাৰ্জ ডেনচিটিটো কি হ'ব ইট ইজ ডিফাইন্ড এজ দ্য চাৰ্জ পাৰ ইউনিট ভলিউম আৰু ইয়াক কিহেদি ডিনোট কৰে ৰ' দি ডিনোট কৰে এইটো আমি জানো ৰ' সদায় ডেনচিটিটো যিটো মাছ পাৰ ভলিউম লওঁ সেইটোকো আমি ৰ'ৰে ডিনোট কৰোঁ
এইটো আৰু এটা কি বুজায় ভলিউম চাৰ্জ ডেন্সিটি বুজায় তেতিয়াহ'লে rho ইজ ইকুৱেল টু কিউ বাই ভি কিউ হৈছে কি সেই ভলিউমটোত ডিষ্ট্ৰিবিউটেড হৈ থকা চাৰ্জৰ পৰিমাণ আৰু ভি হৈছে ভলিউম অফ দ্য আমি যিটোৱে লওঁ কিউবে লওঁ যদি আমি এনি 3D বস্তু যদি লওঁ তাৰ ভলিউমটো আমি হৈছে এইটো ভি তেতিয়াহ'লে এইটো আছিলে এইটো এটা সৰু টপিক মানে ইয়াৰ যিখিনি এতিয়া এই কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনখিনি আমি নেক্সট যিটো টপিক আছে সেই গছ লটোত আমি ইউজ কৰিব লাগিব আৰু পিছতো আছে এই কণ্টিনিউৱাছ চাৰ্জৰ মানে এই ফৰ্মুলাকেইটা আমি ইউজ কৰিব লাগিব তেতিয়াহ'লে এইটো এটা সৰু টপিক আছিলে মই সেইকাৰণে আজি বেলেগ যিটো নেক্সট আমাৰ টপিক আছে মেইন গছ ল আছে সেইটো মই আজি ষ্টাৰ্ট নকৰোঁ সেইটো মই নেক্সট ভিডিঅ'ৰ পৰা ষ্টাৰ্ট কৰিম গছ লটো বহুত বেছি ইম্পৰ্টেণ্ট তোমালোকে ক'বলৈ গ'লে এই যিটো লেচনটো আছে গোটেই লেচনটোত ফাৰ্ষ্ট কুলম্বছ ল যিটো স্কেলাৰ ফৰ্ম আৰু ভেক্টৰ ফৰ্ম আছিলে আৰু নেক্সট আহিব গছ ল যিটো ডেফিনেশ্যন আৰু প্ৰুফ তাৰপিছত তাৰ কিছুমান এপ্লিকেশ্যন আছে সেইখিনি মানে গোটেইখিনি আমি জানিব লাগিব গোটেইখিনি কৰিব পাৰিব লাগিব এইটো লেচনৰ মেইন তোমাৰ টপিক বুলি যদি ইম্পৰ্টেণ্ট টপিক আছে সেই দুটাই হয় কুলম্বছ ল আৰু গছ ল বাকীখিনি আমি জানিব লাগে কিন্তু এক্সামৰ কাৰণে গছ লটো মাষ্ট ইম্পৰ্টেণ্ট তেন্তে মই আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ থেংক ইউ so much